নমস্কাৰ বন্ধুসকল, এই দাঁত কটা সাধাৰণ যেন লগা ভিডিঅ'টো আপোনালোকৰ বহুত কামত আহিব আৰু আপোনালোকে জানিব যে হয়তো কথাখিনি বহুত মানে গুৰুত্বপূৰ্ণ কথা আৰু আমি মানে আপোনালোকক জনাম কিমানত কাটিব লাগে দাঁত আৰু কিমান ঘণ্টাৰ ভিতৰত কাটিব লাগে আৰু কেনেকৈ কাটিব লাগে গোটেইখিনি দেখুৱাই কথাখিনি পাতি গৈ আছোঁ। আপোনালোকে চাই থাকিব আৰু মানুহজনী আজি বহুত দিনৰ মূৰত ওলাইছোঁ, মানে ভিডিঅ'ত আনিছোঁ, মাতি পেলাই নাহে আৰু ভিডিঅ' কৰিম বুলি ক'লে মানে নাহে, মানে সেইকাৰণে মানে তাৰ কাৰণে এটা লাইক দবাই দিব আপোনালোকে, যাতে ভিডিঅ'ত আৰু আহে, আৰু এটা কমেণ্ট এটা কৰি দিব কেনেকুৱা মানে ভিডিঅ'টো হৈছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ভিডিঅ'টো চাই পেলাই। আৰু বহুত আপোনালোকৰ জৰুৰী, মানে এইটো ভিডিঅ'টো আপোনালোকৰ কামত আহিব, আমাৰ কাৰণে নহয়, আপোনালোকৰ কাৰণে কামত আহিব। আৰু আপোনালোকৰ গাহৰিখিনি আপোনালোকে সুস্থ কৰি ৰাখিব পাৰে। বহুতখিনি বেমাৰ মানে ভাল কৰে। কি বেমাৰ ভাল হয় দাঁত কাটিলে মানে মই জনাই আছোঁ, আৰু মাক বহুত কষ্ট পায় কিন্তু দাঁত নাকাটিলে, সেইবোৰ কথাও জনাই আছোঁ। তো প্ৰথমতে কওঁ যে মই শেষত ক'ম এটা কথা, মানে এজন ফাৰ্মাৰৰ মানে কি হৈছে গাহৰি দাঁত নাকটাৰ ফলত তাকো ক'ম মই, আৰু তাৰ আগতে মই এতিয়া ভিডিঅ'ত কৈ যাওঁ যে দাঁত কেলে কাটিব লাগে আৰু কিমানত কাটিব লাগে, ঠিক আছে। তো বন্ধুসকল, দাঁতটো আমি কটাটো বহুত জৰুৰী হয়। দাঁতটো কাটিলে মানে কি হয়, গাহৰিয়ে মানে কি হয়, মাকক যোনটো নেকি মাকৰ গাখীৰ খায় মাকৰ গাখীৰ খালে মানে কেতিয়াবা কি হয়, সিহঁতে কামুৰি দিয়ে, গাখীৰত কামুৰি দিলে মানে কি হয়, মাকজনীৰ ইনফেকশ্যন হৈ যায় আৰু মাকে মানে তেতিয়া দানা খাবলৈ নিবিচাৰে। তো দানা নাখালে মানে গাখীৰ নোলাব, আপোনালোকৰ পোৱালিকেইটা গাখীৰ খাব নাপাব। তো মাকে মানে তেনেকুৱাকৈ মাকৰ যদি হৈ যায় সেই বেমাৰটো, আৰু খুব মানে কামোৰে মাকক ঠিক আছে বন্ধুসকল। মাকক মানে যদি দাঁতকেইটা যে থাকে বহুত কামোৰে মাকক, আৰু তাৰ ফলত মানে মাক বহুত মানে দুৰ্বল হৈ যায়, মানে আৰু একো খানা চানা খাব নিবিচাৰে। আৰু পোৱালিকেইটা আপোনালোকে মন কৰিছেনে নাজানো, পোৱালিকেইটা যদি দাঁত নাকাটে নহয়, সিহঁতে কামুৰি কৰে খুব, মানে ইজনে ইটোৱে সিটোক কামুৰি কৰে। তাৰপাছতে আপোনালোকৰ চকুত মানে ঘাঁ লাগি যায় আৰু মাখিয়ে কণী পাৰি থৈ যায়, আৰু মানে কি হয়, পোৱালিকেইটা মানে দুৰ্বল হৈ যায় আৰু গাখীৰ খাবলৈ নিবিচাৰে। তো বহুতখিনি মানে আপোনালোকে জানে যে কথা মানে হৈ যায় তেনেকুৱাকৈ। তো সেইকাৰণে আপোনালোকে পাৰিলে মানে দাঁতটো কাটিবই জৰুৰী হয়। এই দাঁত কটাটো বহুত মানে ইম্পৰ্টেণ্ট হয়, বহুত এহেম ৰোল হয় এইটো দাঁত কটাটো। বহুতে নাজানে দাঁতটো নাকাটিলেও হৈ যায়চোন, আমিচোন বেলেগৰ কাটাই দেখি নাপাওঁ বুলি কয়, মানে ভাবে। আৰু কিছুমানে এৰি দিয়া গাহৰি থাকিলে মানে তেনেকৈ মানে কিছুমান নাকাটে, তো এই এটা দুটা ক্ষেত্ৰত মানে তেনেকৈ বাচি যায়। তো আমাৰ মানে ফাৰ্মৰ যদি গাহৰি হয়, আমি চব ফালৰ পৰা আমি বান্ধি ৰাখোঁ আৰু ইৰণ পাবলৈ নিদিওঁ। তেনেকৈ মানে আমি দাঁত কটাটো জৰুৰী, আৰু ইয়াতে আমি আইৰণ ইনজেকশ্যন মাৰিব লাগিব 4 দিন পাছত। তো তেনেকৈ আইৰণ ইনজেকশ্যনটো মাৰিম আমি। আৰু ইয়াতে মানে কি হয়, আমি দাঁতটো কিমান টাইমত কাটিব লাগে আৰু কিমান ঘণ্টাৰ ভিতৰত কাটিব লাগে গোটেইখিনি জনাই আছোঁ বন্ধুসকল। আমি দাঁতটো কাটিব লাগে মানে 48 ঘণ্টাৰ ভিতৰত কাটিব লাগে। যেনেকৈ 20 ঘণ্টাৰ ভিতৰত কাটিলে মানে বেছি ভাল হয়, দাঁতখিনি অকণমান গজে তেতিয়া। আৰু জানে আপোনালোকে গাহৰিৰ দাঁতটো মানে জন্মৰ পৰা গজি আহে, আৰু তেতিয়া আমি কি হয়, যদি 20 ঘণ্টাৰ ভিতৰত যদি 48 ঘণ্টাৰ যদি ভিতৰত কাটি দিওঁ, তেনেকৈ মইতো 20 ঘণ্টাতে কাটি দিছোঁ। মানে 20 ঘণ্টাত কাটিলে কি হয়, দাঁতখিনি কোমল হৈ থাকে আৰু মানে কাটিবলৈ ভাল হয়, আৰু পোৱালিকেইটা মানে ঝটপট নকৰে, আমনি নকৰে। তো সেইকাৰণে মানে এই 20 ঘণ্টাৰ ভিতৰত কাটিলে মানে বেছি ভাল হয় আৰু 20 ঘণ্টাত কাটিলে মানে তেনেকৈ। আৰু মই সেইকাৰণে কাটিলোঁ, আৰু পোৱালিকেইটা মানে দাঁতখিনি এতিয়া কষ্ট নাপায়, মানে দুখ নাপায়, আৰু খুনটো নোলায়, মানে টেষ্ট নোলায়। তেতিয়া আপোনালোকে যেতিয়া 3 দিন হৈ যায়, 3 দিনৰ পাছত দাঁত কাটিলে কি চাব আপোনালোকৰ গাহৰিটো টেষ্ট ওলাব আৰু গাহৰিটো দুখ পাব। তো সেইকাৰণে মানে পাৰিলে মানে অকণমান আগতীয়াকৈ কাটিবলৈ চেষ্টা কৰিব, আৰু আগতীয়াকৈ কাটিলে মানে আপোনালোকৰ মাকজনীও দুখ নাপাব আৰু পোৱালিকেইটাও দুখ নাপাব। পোৱালিকেইটা দুখ পালে মানে আপোনালোকৰ বহুত লোকচান হ'ব। পোৱালিকেইটা মানে কি হয়, কমজুৰি হৈ যাব আৰু গাখীৰ খাবলৈ মন নকৰিব। সেইকাৰণে আপোনালোকে পৰাপক্ষত এই কামটো সোনকালে কৰিব, বহুত দৰকাৰ। মানে বহুতকেইটা বেমাৰ আপোনালোকৰ ভাল হয়, সেইকাৰণে মানে এই কামটো কৰিবই লাগে। মানে বহুতে ভাবে কি নাকাটিলেও হয়, সঁচাকৈ কৈছোঁ নাকাটিলেও হয় বুলি বহুতে ভাবে, আৰু বহুতে নাকাটেও তেনেকৈ। আৰু কোনে কোনে কাটিছে আৰু মানে আপোনালোকে কমেণ্ট কৰিব, কটা কেইজনে কমেণ্ট কৰিব, দাঁত কটা কেইজনে, আৰু দাঁত নকটা কেইজনেও কমেণ্ট কৰিব, আমিচোন কাটিয়ে বনাই বুলি। তো তেনেকৈ আৰু মই জনাম যে তেনেকৈ দাঁত নকটাৰ ফলত এজন মানুহৰ কি হ'ল, এতিয়া কথাটো জনাই আছোঁ। এজন নতুন ফাৰ্মাৰে মানে গাহৰি পোৱালি দিলে, তাৰ 12টা পোৱালি দিছিলে দেই। মানে 12টা পোৱালি দিয়াৰ পাছত মানে সেই প্ৰথম পৰিছিলে আৰু গাহৰি তেতিয়া। তো 12টা পোৱালি দিছিলে তাৰ, আৰু 12টা পোৱালি মানে গোটেইখিনি সুস্থ পোৱালি। আৰু মাকজনীৰ প্ৰথমতে গাখীৰটো ঠিকেই আছিলে, প্ৰথমতে গাখীৰ ভালেই ওলাই আছিলে। তো মানে কি হয়, পোৱালিকেইটা যেতিয়া ডাঙৰ হৈ যায় থাকে, মাকজনীৰ গাখীৰ কমি আহি থাকে,
অকণমান হ'লেও কমি কমি আহি থাকে পোৱালিকেইটা খুব খাই থাকে যে তো সেই ক্ষেত্ৰত মানে কি হ'ল পোৱালিকেইটাই মানে খুব কমৰা জমৰা কৰিলে আৰু কমৰা জমৰা কৰি পেলাই মানে গোটেই চকু টুকু মানে কিছুমানৰ ফুলি গ'ল কিছুমানৰ ৰঙাচুৱা হৈ গ'ল কিছুমানৰ মানে ছাল গ'ল কিছুমানৰ তেনেকৈ আৰু মাখিয়ে মানে কণী পাৰি থৈ গ'ল পোৱালিকেইটাত তো মাখি কণী পাৰিলে সৰু পোৱালিত মানে অলপ কিবা কৰিবলৈ দিগদাৰ হয় ডাঙৰবোৰত যিয়ে নহওক তেওঁলোকে ভাল কৰিব পাৰে তো সৰু পোৱালিত মানে অকণমান দিগদাৰ হৈ যায় আৰু মাকজনীৰ মানে কি হয় তেতিয়া মানে মাকজনীৰ যেতিয়া গাখীৰত কামুৰে মাকজনীৰ ইনফেকশ্যন হৈ যায় আৰু খুব বিষ হয় জ্বৰ হয় আৰু সেই ক্ষেত্ৰত মানে মাকজনী দানা নাখায় আৰু গাখীৰ একেবাৰে নোলায় তো সেইকাৰণে মানে আপোনালোকে এই কামটো কৰিব আৰু তেওঁৰত তেনেকুৱা যোনজন নতুন ফাৰ্মাৰ তাৰো সেই অৱস্থা হ'ল মানে তাৰ কি হ'ল তেতিয়া মানে গাহৰি মাকজনী একেবাৰে দানা নাখোৱা হৈ গ'ল আৰু তাৰ মাত্ৰ হৈছিলে 12 দিনৰ পাছত মানে তেনেকৈ বহুত কমৰা জমৰা পোৱালিকেইটা কৰিলে তো মাকজনী খুব দুৰ্বল হৈ গ'ল আৰু খুব ইনজেকশ্যন মাৰি প্ৰায়হে ভাল কৰিলে ডক্তৰ মাতি পেলাই তো তেনেকৈ আৰু ইনফেকশ্যনৰ মানে বেজী মাৰিলে আৰু পাছতে ঘাঁ শুকোৱা বেজী মাৰিলে আৰু তেতিয়া মানে গাখীৰ লোৱা ইনজেকশ্যন বহুতখিনি মানে আৰু গাখীৰ লোৱা মানে হেৰি দিব লগা হ'ল এই কি কৈছিলে মানে কেলছিয়াম কিবা কিবি বহুত ধৰণৰ মানে বহুত টকা খৰচ হৈ গ'ল তাৰ সৰু মৰু কাম নকৰাৰ কাৰণে মানে বহুতখিনি খৰচ হৈ গ'ল আৰু বহুত পোৱালিকেইটা ডাঙৰ হওঁতে গ্ৰ'থ হওঁতে বহুত দিন লাগিলে প্ৰায় তাৰ 70 তেনেকৈ দিন লাগি গ'ল 70 দিনৰ পাছতহে পোৱালিখিনি গ্ৰ'থ লৈছে তো এনে নৰ্মেলি আমাৰ গাহৰিবোৰ যেনে জাত কাটিলে মানে কি হয় 45 দিনৰ পাছতে আপোনালোকৰ গাহৰিবোৰ মানে ভাল হৈ যায় আৰু 55 দিনত আপোনালোকে গাহৰি বিকিবই পাৰিব তেনেকৈ তেওঁৰ লাগি গ'ল 70 দিন তো বহুত লেট হৈ গ'ল আৰু বহুত মানে চিন্তাও হয় তেনেকৈ আৰু বহুত কষ্ট হয় তো সেইকাৰণে আপোনালোকে ক'লোঁ যে আপোনালোকে বহুত ইম্পৰ্টেণ্ট হয় এই কথাটো আপোনালোকে বহুত যিটো কামটো কৰিবই লাগে সেইকাৰণে বহুতে ভাবিব তেনেকৈ এনেই কৈ আছে কথাখিনি বুলি তো তেনেকুৱা এনেই কোৱা কথা নহয় আমি মানে দেখিছোঁ যে তেনেকৈ বহুতৰ ফাৰ্ম এনেকৈ বেয়া হৈ গৈছে আৰু মানে বহুত লছ হয় আৰু তেতিয়া এনেকৈ হ'লে মানে তো মানুহজনী বহুত দিনৰ মূৰত সঁচাকৈ বন্ধুসকল ভিডিঅ'ত আনিলোঁ আৰু আপোনালোকে এটা সঁচাকৈ লাইক এটা কৰি দিব আৰু কোনোবা নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মানে কি হয় মানে মই নতুন ভিডিঅ' আনি আছোঁ এইকেইটা দিন আপোনালোকক বগৰী ফাৰ্মৰো ভিডিঅ' দিম লগতে কচু খেতিৰ ভিডিঅ' দিম কচু খেতি কৰিছোঁ বাৰু এইবাৰ বিঘাৰ পাৰ কৰিছোঁ তেনেকৈ আৰু আলু খেতি গাহৰিৰ কাৰণে আপোনালোকে পাৰিলে আলু কচু এইকেইটা খেতি কৰি থ'ব বহুত মানে আপোনালোকৰ ৰেহাই হ'ব তেতিয়া ৰেহাই হ'লে মানে কি হয় আমাৰ পইচাটো খৰচাটো কমি যায় তেনেকৈ আৰু বহুতখিনি মানে ফাইদা হয় সেইকাৰণে আপোনালোকে পাৰিলে মানে এইকেইটা খেতি কৰি থ'ব আৰু এতিয়া ওচৰৰ পৰা দেখুৱাম আমি মানে আপোনালোকক দাঁত কটাটো তেনেকৈ আৰু মানে আৰু এটা কথা কোৱা নহ'ল চাগে কিমানত কাটিব লাগে দাঁতখিনি তো দাঁতখিনি আপোনালোকে মানে 100%ৰ ভিতৰত 30% কাটি দিব জোঙা অংশখিনি কাটি দিলে মানে কি হয় ভাল হয় তেতিয়া মানে ডাঙৰ হ'লেও মানে কোনোবা গাহৰি নিলেও মানে তেতিয়া কামৰা নাখায় মালিকজনে তেনেকৈ আৰু খুব ভাল হয় সেই ক্ষেত্ৰত মানে বহুতখিনি চাবলৈ গ'লে বহুতখিনি ভাল হয় মানে আৰু কেতিয়াবা খাচি কৰিলে মানে বা কেতিয়াবা আপোনালোকৰ গাহৰি ধৰিব লগা হ'লে মানে তো গাহৰিকেইটা কামুৰি নিদিয়ে সেই ক্ষেত্ৰত মানে বহুতখিনি ভাল হয় তো মই ভাবোঁ বহুতখিনি ভালেই মানে একদম 100%ৰ ভিতৰত 100%ই ভাল বুলি ভাবোঁ তো সেইকাৰণে আপোনালোকে কাটিব ট্ৰাই কৰি চাব আপোনালোকৰ গাহৰিকেইটা কেতিয়াবা লাগে যেতিয়া আপোনালোকে কাটে তো বহুত ভাল হয় আৰু তো বন্ধুসকল চাওক গোটেইখিনি পোৱালি দাঁত কাটি পেলাই হৈ গ'ল আৰু একো মানে খুন চুন ওলোৱা নাই কিছুমানে বহুত গৰিত কাটি দিয়ে তেনেকৈ নহয় মানে 30% বা তেনেকৈ কাটি দিব লাগে 100% ভিতৰত অকণমান কম কাটিব লাগে তো জোঙাখিনি কাটি দিলে মানে ভাল আৰু তেতিয়া মানে কি হয় মাকৰ তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল শেষলৈকে চবাই ধন্যবাদ থেংক ইউ সকলোকে বাই বাই লগ পাইছোঁ নেক্সট নতুন এটা ভিডিঅ' আজিলৈ মানে এৰিছোঁ দিয়া বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ' ঠিক আছে